শহীদ কনকলতা বৰুৱাৰ ভাতৃ হিচাপে আজিৰ দিনত আপোনাৰ অনুভৱ কেনে হয়? সেইটো কথা আপোনাৰ প্ৰথমতে আপোনালোকে মই শ্ৰদ্ধাজ্ঞ জ্ঞাপন কৰিছোঁ আৰু কনকলতাৰ বিষয়ে মানে মই অনুভৱটো কি কৰিম আৰু কনকলতা মোৰ কাৰণে মানে এটা আত্মা, মোৰ আত্মা কনকলতাৰ আত্মা যেন বেলেগ নহয়। আমি দুই ভাই আৰু ভাই মানে একেটা আত্মাৰে মানে দুটা অংশ এইবুলিয়েই মই ভাবোঁ। আৰু সেইকাৰণে মই বাইদেউৰ কাৰণে সমস্ত ত্যাগ কৰি মই কলেজৰ পৰা আনকি চাকৰিৰ পৰা আনকি মই চৰকাৰী চাকৰিৰ পৰা মই ঘৰলৈ গুচি আহি এই ঘৰখন সংৰক্ষণ কৰিলোঁ। আৰু সেইকাৰণে আজি আপুনি আমাৰ এইখন ঘৰত বহি এনেকৈ কনকলতাৰ বিষয়ে দুটা কথা জানিবৰ কাৰণে সক্ষম হ'ল। নহ'লে অসম্ভৱে কোনো কনকলতাৰ উত্তৰ দিয়া মোৰ দ্বিতীয়জন ব্যক্তি নাছিল। দ্বিতীয় প্ৰশ্ন আৰু কনকলতাৰ বিষয়ে অনুভৱ মানে কি ক'ম, কনকলতা এগৰাকী এনেকুৱা কিশোৰী আছিল যাৰ চিন্তা ভাৱনাবিলাক মানে অন্য ছোৱালীবিলাকতকৈ চিন্তাটো অলপ বেলেগ যেন অনুভৱ কৰোঁ এইকাৰণেই যে যেতিয়া তেওঁ মানে মৃত্যু বাহিনীত কোনেও নজনাকৈ খালী মাহে জানে তেওঁ এই ভলণ্টিয়াৰ হৈ পেলাই ভলণ্টিয়াৰ মানে কি আৰু এইটো মুক্তি বাহিনীৰ সেনানী হিচাপে যেতিয়া মানে মনে মনে ট্ৰেইনিংবিলাক লৈছিলগৈ, শিবিৰত গৈ মনে মনে লৈছিলগৈ, এই কথাটো ঘৰৰ মানুহক কাকো জনা নাছিলে আৰু খালী মাকহে কৈ পেলাই তেওঁ সেইটো হৈছিলে। আৰু কৈ তেওঁ মায়ে সুধিলে কয় যে আমি যদি এইবিলাক এতিয়া দেশৰ কাৰণে আমি নাযাওঁ, দেশখন স্বাধীন কৰিবৰ কাৰণে নাযাওঁ, তেওঁলোকে কোন যাব? গতিকে মই সেইকাৰণে এই গহপুৰত পতাকা উত্তোলনৰ যিটো দিন এই 42 চনৰ এই 20 ছেপ্টেম্বৰৰ কথাটো কৈছোঁ মই, সেই দিনটোত মই যাবই লাগিব আৰু যাম বুলি মই মানে তেওঁলোকক মানে শপত খাইছোঁ, তেওঁলোকৰ আগত শপত খাইছোঁ মই মোৰ কাম কৰিম। আৰু মহাত্মা গান্ধীয়ে যিহেতুকে এতিয়া এই ভাৰতীয় আন্দোলনৰ গোটেই গুৰি ধৰি পেলাই কৰো মৰো কৰিম বা মৰিম যিটো প্ৰতিজ্ঞা তেওঁলোকে যিটো মানে তোৰ বাণী শুনিছে, সেই বাণীটো সঁচাকৈ মোৰ কাৰণে মই ভাবোঁ যে আমি কৰিব লাগিব আৰু নাইবা দেশৰ কাৰণে মৰিব লাগিব। এইকাৰণেই মই যাম এইবুলি মাক মানে মাৰ লগত কথা বতৰা পাতিছিলে। আৰু বিশেষকৈ যোনদিনাখন 20 ছেপ্টেম্বৰ দিনাখন যেতিয়া সমদলতে তেওঁ যায়, এই ঘৰত কোনো নজনাকৈ মাৰ পৰা খালী কাপোৰযোৰ যিযোৰ কাপোৰ মানে পিন্ধি তালৈ যাব সেইযোৰ চব আৰু ঠিক ঠাক কৰি থৈ দিছে। আৰু সেই কাপোৰযোৰ ঘৰৰ পৰা লৈ পেলাই আমাৰ ওচৰৰে তেওঁ বান্ধৱী এঘৰত গৈ পেলাই মনে মনে কাপোৰ কানি পিন্ধি পেলাই আৰু দূৰতে এই সমদলৰ মাজত মানে সোমাই এই গহপুৰ থানালৈ গৈছে। যেতিয়া মৃত্যুবৰণ কৰি কনকলতাৰ মৃত্যু হৈছে বুলি আমাৰ ঘৰত আহি এগৰাকী মানুহে আহি খবৰ দিলেহি, তেতিয়াহে আমাৰ এই ঘৰখনৰ মানুহবিলাকে জানিব পাৰিলে যে আমাৰ ঘৰ ছোৱালীজনীক গুলীয়াই মাৰিলে। ধন্যবাদ।